শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ সন্মুখত আন এটা নতুন বিপদ এবাৰ বানত ককবকাব পাকিস্তানে আৰু ভাৰতে খুলি দিছে নদী বান্ধ এই খবৰ পোৱাৰ পিছতে এটা পাকিস্তানৰ থৰকাচুটি হেৰাইছে ইতিমধ্যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে কিন্তু লগতে এবাৰ জল বিস্ফোৰণৰ আশংকাত ভুগিছে পাকিস্তান কাৰণ হিন্দু জলসন্ধিৰ চুক্তিৰ মতে যেতিয়াৰ পৰা বাতিল কৰা হৈছিল তাৰ পিছতে চেনাব নদীৰ পানীৰ কোনো ধৰণৰ তথ্য পাকিস্তানক ভাৰতে দিয়া নাছিল আৰু এই নদীবান ভাৰতে বন্ধ কৰি ৰাখিছিল কিন্তু কালি পাকিস্তানে যি ধৰণৰ কাপুৰুষালি কৰি আছে 7 তাৰিখৰ পিছৰ পৰা অপাৰেচন সিন্দুৰৰ পাছৰ পৰা ভাৰতীয় নিৰীহ জনতাক সীমান্তত পাকিস্তানে যি ধৰণে টাৰ্গেট কৰি লৈছে তাৰ প্ৰতিশোধ ভাৰতে ল'ব যাৰ বাবে ভাৰতে চেনাব নদীৰ ওপৰত থকা দুটাকৈ বান্ধ খুলি দিছে যাৰ পিছত এতিয়া পাকিস্তানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দুটা মূল বান্ধ চালাল আৰু বাগলিহাৰ এই দুটা বান্ধ চেনাব নদীৰ ওপৰত আছে আৰু এই চেনাব নদীখনৰ ওপৰতেই পাকিস্তানৰ সাধাৰণ নাগৰিকৰ কৃষিভিত্তিক যিসকল লোক আছে কৃষি কৰ্মৰ ওপৰত যিসকল লোক জড়িত হৈ আছে তেওঁলোক কিন্তু তাৰ ওপৰত নিৰ্ভৰশীল গতিকে চেনাব নদী যদি নবয় পাকিস্তান শুকাই যাব আৰু তাৰে তথ্য আমি কালি পাইছিলোঁ যে চেনাব নদীখন এইটো সময়ত পাকিস্তানত সম্পূৰ্ণ ভৰ্তি হৈ থাকে কিন্তু ভাৰতে ডেমটো বন্ধ কৰি দিয়াৰ পিছত শুকাই গৈছিল পাকিস্তানত ফলত থকা চেনাব নদীখন কিন্তু বৰ্তমান ভাৰতে খুলি দিছে আৰু তাৰ পিছত দৃশ্য দেখুৱাইছোঁ কি ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে এইদৰে আজি ভাৰতে চেনাব নদীৰ ওপৰত থকা দুটা বান্ধ যি দুটা হৈছে চালাল আৰু বাগলিহাৰ অন্যতম দুটা গুৰুত্বপূৰ্ণ বান্ধ গতিকে এই দুটা বান্ধ খুলি দিয়াৰ পিছত এইদৰে পানী গৈছে পাকিস্তানৰ ফাললৈ গতিকে দৃশ্য এতিয়া সমগ্ৰ পাকিস্তানখন এতিয়া বানত ককবকাব এনেও দুৰ্ভিক্ষৰ মাজতে আছিল ভূত তেওঁলোকে ধন বিচাৰি থাকিব লগা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ওচৰত তেওঁলোকে পুনৰ ঋণ খুজি আছে দেশ চলাবৰ বাবে কিন্তু ভাৰতে আন্তঃৰাষ্ট্ৰীয় যি মুদ্ৰা নিধি আছে তেওঁলোকক এটা IMF কৈছে যে কোনো কাৰণত পাকিস্তানক ঋণ দিব নালাগে কাৰণ পাকিস্তানে সেই ঋণৰ পইচাৰে লৈ পেলাই সন্ত্ৰাসবাদক লালন পালন কৰিব গতিকে পাকিস্তানক এখিকনি দিব লাগে যাৰ বাবে এতিয়া পুনৰ বান্ধ খুলি দিয়া হৈছে আৰু এতিয়া পাকিস্তানে কি কৰে সেইটো হ'ব লক্ষণীয় কাৰণ ইতিমধ্যে পাকিস্তানৰ ফালৰ পৰা আমি দেখিছোঁ ধাৰাবাহিক ড্ৰোন আক্ৰমণ কৰিছে গুলি মৰ্টাৰ তেওঁলোকে নিক্ষেপ কৰিছে আৰু সাধাৰণ যি আমাৰ সীমান্তত থকা যিসকল লোক আছে তেওঁলোকক আক্ৰমণ কৰিছে মূল কথাটো হ'ল পাকিস্তানে ভাৰতীয় সেনাৰ সৈতে পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ সৈতে আক্ৰমণ কৰাৰ পৰিৱৰ্তে সাধাৰণ লোকসকলক টাৰ্গেট কৰিছে বিশেষকৈ সীমান্তত থকা লোকসকলক তেওঁলোকে টাৰ্গেট কৰিছে প্ৰাণে মাৰিছে আজি যি উৰিত যিটো ঘটনা সংঘটিত হৈছে কিছু সময় পূৰ্বে গতিকে তাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ আহিছে আহত হৈছে কেইবাজনো লোক গতিকে ভাৰতে আৰু কিমান সহ্য কৰিব সহ্যৰ বান্ধ ছিঙিছে যাৰ বাবে এবাৰ নদী বান্ধ ভাৰতে খুলি দিছে যাতে পাকিস্তানৰ এটা অংশ হয়তো ডুব যাব পাৰে কাৰণ প্ৰচণ্ড বানত পৰিব পাৰে আৰু জল বিস্ফোৰণ হ'লে পাকিস্তানৰ কিন্তু ৰক্ষা নাই কাৰণ যদি ক'ব লাগিব হিন্দু জল চুক্তিৰ অন্তৰ্গত ঝেলাম চেনাব ৰবি বিয়াছ আৰু চলটেজ এইকেইখন যি নদী আছে সেইখন 1960 চনৰ পিছত এখন চুক্তি হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত য'ত বিভক্ত কৰা হৈছিল আৰু জলসিঞ্চনৰ বাবে পাকিস্তানে এই নদীসমূহৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল ভাৰতে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ প্ৰত্যেকখন নদীৰ খবৰ পাকিস্তানক দিয়ে তাৰ পিছতে পাকিস্তানে সেইমতে তেওঁলোকৰ কামবোৰ আগবঢ়াই নিয়ে কিন্তু এতিয়া পাকিস্তানে যি তেওঁলোকে নিজৰ গাত নিজে যি জুই লগাই লৈছে তেওঁলোকৰ নিজৰে বেয়া দিন নিজে মাতি লৈছে গতিকে যিখন দেশ আসলতে নদীৰ ওপৰতো ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় সকলো দিশত ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় সেইখন দেশে কিন্তু ভাৰতক আক্ৰমণ কৰি তেওঁলোকৰ নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে আৰু এতিয়া পাকিস্তানৰ চৰকাৰৰ ভুলৰ বাবে বা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বাবে একাংশ সাধাৰণ পাকিস্তানী নাগৰিকৰ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব কাৰণ এই চেনাব নদীখনৰ যি বান্ধ আছে বান্ধ খুলি দিয়াৰ পিছত কিন্তু এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ ফাললৈ গৈ আছে পাকিস্তান গতিকে পাকিস্তানক এতিয়া কোনে ৰক্ষা কৰে সেইটো হ'ব অত্যন্ত লক্ষণীয় ক'ব লাগিব বাগলিহাৰ জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিছে লগতে চালাল বান্ধ খুলি দুখন দুৱাৰ মুকলি কৰি দিয়া হৈছে আৰু অৱশ্যে নিজৰ দায়িত্ব বুজি গতিকে ভাৰতে কিছু চিন্তা কৰিছে কিন্তু তাৰ মাজতো পাকিস্তানক এখিকনি দিবৰ বাবে কিন্তু এইবাৰ ভাৰতে এক সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ পাকিস্তানী সেনাৰ ফালৰ পৰা দেখা পোৱা গৈছে সীমান্তত নিৰ্বিচাৰ গুলীচালনা কৰিছে সাধাৰণ নাগৰিকক টাৰ্গেট কৰি আছে গতিকে যদিহে পাকিস্তানক এখিকনি দিবৰ বাবে ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ পিছৰ পৰিস্থিতি চাওক এয়া এইদৰে পানী বাগৰিছে পাকিস্তানৰ দিশলৈ গৈ আছে গতিকে খুব সম্ভৱ পাকিস্তানে এতিয়ালৈকে মুখ খুলিব নিবিচাৰে মিছলীয়া পাকিস্তান সেইটো আমি সকলোৱে জানো গতিকে ভাৰতীয় কৰ্তৃপক্ষৰ ফালৰ পৰা পাকিস্তানক এটা উচিত শিক্ষা দিবৰ যি পৰিস্থিতি আহিছে কাৰণ জলহিন্দু যি চুক্তি আছিল সেই চুক্তি বাতিল কৰি দিয়াৰ পিছত
তেওঁলোকে কিন্তু যথেষ্ট ভাবুকি প্ৰদান কৰি আছে তেওঁলোকে কৈছিল বান দিলে বান তেওঁলোকে বোমেৰে উৰুৱাই দিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু এতিয়া যদি ভাৰতে বান দিয়ে যদি বান বন্ধ কৰি ৰাখে তেন্তে পাকিস্তানী লোকসকল খৰাঙত তৰাং হৈ মৰিব আৰু যদি পানী খুলি দিয়ে তেন্তে তেওঁলোকে ডুবি মৰিব গতিকে পাকিস্তানৰ ওচৰত এতিয়া উপায় নাই ভাৰত পাকিস্তানখন এনেকুৱা এখন দেশ তেওঁলোকৰ চৰকাৰ এনেকুৱা ধৰণৰ চৰকাৰ তাত চলি আছে যি সাধাৰণ জনতাৰ কথা চিন্তা নকৰে ভাবক এই বানটো বন্ধ কৰি দিয়াৰ পিছত 90% পানী পাকিস্তানত কমি গৈছিল সেইটো অঞ্চলত আজি যেতিয়া খুলি দিছে এতিয়া পাকিস্তানৰ হাহাকাৰ লাগিছে গতিকে তেওঁলোকে সকলো পানীৰ পৰা আৰম্ভ কৰি সকলো দিশত ভাৰতৰ ওপৰত নিৰ্ভৰশীল সকলো দিশতে ভাৰততকৈ পিছপৰা তাৰ পিছতো পাকিস্তানৰ সম্বিত ঘূৰি অহা নাই গতিকে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰি আছে তাতকৈ ডাঙৰ কথা যে তেওঁলোকে সীমান্তত যি কাপুৰুষালি কৰিছে সমগ্ৰ বিশ্বই দেখিছে পাকিস্তানৰ কাপুৰুষালি তাতকৈ ডাঙৰ কথা আৰু পাকিস্তানৰ পৰা লাভ কৰা পানীৰ পৰিমাণ 90% যেহেতু ভাৰতে হ্ৰাস কৰিছিলে আৰু পাকিস্তানৰ সিন্ধু নদীৰ ব্যৱস্থা প্ৰাধিকৰণৰ পৰা যি ব্যৱস্থা আছে সেই ব্যৱস্থাক গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পাকিস্তানে কেনেকৈ চলিব কাৰণ খেতিৰ ওপৰত নিৰ্ভৰশীল আৰু এইদৰে গোটেইকেইখন গেট খুলি দিলেতো সেই কথা পাকিস্তান নাইকিয়া হৈ যাব মাত্ৰ দুখন গেট খুলি দিয়া হৈছে দুখন গেট খুলি দিয়াৰ পিছতে এতিয়া পাকিস্তানত হাহাকাৰ লাগিছে গতিকে চিন্তা কৰিবলগীয়া কথা দুটা বান্ধৰ দুখন বান্ধ খুলি দিছে দুখন গেট খুলি দিছে সালাল আৰু বাগলিহাৰ গতিকে পাকিস্তানৰ পৰিস্থিতি এতিয়া চাবলগীয়া হ'ব পাকিস্তানে কেনেকৈ তেওঁলোকৰ সন্মুখত থকা এই বিপদটো তেওঁলোকে নাইকিয়া কৰিব পাৰে কাৰণ তেওঁলোকে ৰাষ্ট্ৰসংঘত গৈ ভাৰতৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰিছে তেওঁলোকৰ মতে ভাৰতে উচতনিমূলক মন্তব্য কৰিছে ভাৰতে পাকিস্তানক পানী বন্ধ কৰি মানৱীয়তাৰ খাতিৰত ভাৰতে উলংঘা কৰিছে মানৱীয়তাৰ দিশসমূহ গতিকে পাকিস্তানে যিবোৰ কথা ৰাষ্ট্ৰসংঘত আনিছিল আৰু ৰাষ্ট্ৰসংঘৰ গ্ৰীচৰ অধ্যক্ষতাত যিখন মিটিং হ'ল সেই মিটিংখনো অমীমাংসিত হৈ ৰ'ল গতিকে কোনোৱে পাকিস্তানৰ সমৰ্থনত নাই পাকিস্তানক সকলোৱে জানে কিন্তু এতিয়া ভাৰতেও নিজৰ শক্তি প্ৰদৰ্শন কৰিছে যেহেতু অপাৰেশ্যন সিন্দুৰ কৰাৰ পিছত পাকিস্তানত হাহাকাৰ লাগিছে পাকিস্তানখনত কি পৰিস্থিতি সিচুৱেশ্যন নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু তাৰ মাজতে এইবাৰ পানীৰে জলবিস্ফোৰণ ঘটাবলৈ গৈ আছে ভাৰতে আৰু যদিহে এই বান্ধৰ আৰু কেইখনমান গেট ভাৰতে খোলে তেন্তে কিন্তু পাকিস্তানৰ অৱস্থা অতি পুত লগা হ'ব দুখ লগা হ'ব গতিকে পাকিস্তানে এতিয়াও সময় আছে যদিহে যি বুজি তেওঁলোকৰ নিজৰ যি দুৰ্বলতা আছে সেইসমূহ যদি তেওঁলোকে জানি বুজি সন্ত্ৰাসবাদীৰ যি দিশ আছে যিটো পথ আছে সেই পথৰ পৰা আঁতৰি আহি যদি পাকিস্তানে নিজৰ চিন্তা কৰে তেন্তে পাকিস্তানৰ বাবে ভাল কিন্তু পাকিস্তানে তেনেকুৱা নকৰে কিন্তু পাকিস্তানে এতিয়াও বাৰম্বাৰ পঞ্জাব হাৰিয়ানা জম্মু কাশ্মীৰ এই অঞ্চলসমূহত আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছে ড্ৰোন আক্ৰমণ হ'ব পাৰে বুলি পাকিস্তানৰ ফালৰ পৰা কোৱা হৈছে গতিকে ভাৰতীয় বায়ু সেনায়ো এইটো কথা স্পষ্ট কৰি দিছে যে নাগৰিকসকল সাৱধানে থাকক সতৰ্কতা অৱলম্বন কৰি থাকক এই অৱস্থা হৈছে এতিয়া দুটা বান্ধৰ দুখন গেট খুলি দিয়াৰ পিছত পাকিস্তান বানত কক বকাবলগীয়া হৈছে আৰু কক বকাবলৈ এটা কিছু অংশত পানী ভৰি পৰিছে গতিকে যি পাকিস্তানৰ অৱস্থা আমি জানো যে অত্যন্ত দুৰ্ভিক্ষ আছে দেশখনত যেন তেন চলি আছে পাকিস্তান আৰু আজি পুৱাৰ ভাগতো তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় যি মুদ্ৰানিধি কৰ্তৃপক্ষ আছে IMF আছে তেওঁলোকক বাৰম্বাৰ কৈ আছে যে তেওঁলোকক এতিয়া ঋণৰ প্ৰয়োজন হৈছে তেওঁলোকৰ চলিবলৈ দেশ চলাবলৈ পইচা নাই তেওঁলোকৰ সামৰিক শক্তিত যুঁজ কৰিবলৈ তেওঁলোকৰ ওচৰত শক্তি নাই গতিকে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় নিধিৰ পৰা তেওঁলোকে পইচা বিচাৰি আছে ঋণ বিচাৰি আছে এয়া হৈছে পাকিস্তানৰ অৱস্থা আৰু তাৰ পিছত তেওঁলোকে কাশ্মীৰ দখল কৰাৰ হুংকাৰ দিয়ে কেতিয়াবা তেওঁলোকে জম্মু কাশ্মীৰখন বিভক্ত কৰাৰ তেওঁলোকে উচতনিমূলক মন্তব্য দিয়ে হুংকাৰ দিয়ে ইফালে বেলুচিস্তান তেওঁলোকৰ তাৰ পৰা আঁতৰি যাব বিচাৰিছে আজি ভাৰত পাকিস্তানৰ যুদ্ধ চলি থকাৰ সময়তে স্বাধীন বেলুচিস্তানৰ দাবী উত্থাপন হৈছে গতিকে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে জিহাদ ঘোষণা কৰিছে তেওঁলোকে আক্ৰমণ কৰিছে কালি 12 জন পাকিস্তানী সেনাক তেওঁলোকে এটা বোমা বিস্ফোৰণত উৰুৱাই দিছে লগতে পাকিস্তানৰ তৈলকক থকা গ্ৰীণ ফিল্ডত বেলুচ লিবাৰেশ্যন আৰ্মিয়ে আক্ৰমণ আৰম্ভ কৰিছে গতিকে চাৰিওফালৰ পৰা পাকিস্তানৰ ওপৰত হেঁচা পৰিছে ইফালে ভাৰতে বান্ধ খুলি দিছে আনফালে অপাৰেশ্যন সিন্দুৰ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছে আৰু তেওঁলোকৰ আটাইতকৈ হাস্যকৰ কথা পাকিস্তানৰ বাবে পাকিস্তানৰ যি চীনাৰ যি এয়াৰ ডিফেন্স চিষ্টেম আছে চীনত নিৰ্মিত তাৰ ওপৰত তেওঁলোক কিন্তু যথেষ্ট শক্তিশালী বুলি নিজকে তেওঁলোকে কৈ আছে তেওঁলোকে ক'ব বিচাৰিছিল যে আমাৰ ওচৰত চীনৰ পৰা অহা এয়াৰ ডিফেন্স চিষ্টেম আছে ভাৰতে গণি 24টা সন্ত্ৰাসবাদীৰ ঘাটিত বম পেলালে
এটাও ভাৰতৰ ৰকেট চীনাৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে তেওঁলোকে কিন্তু পেলাই দিব নোৱাৰিলে বা প্ৰতিহত কৰিব নোৱাৰিলে গতিকে এয়া হৈছে পাকিস্তানৰ সামৰিক দিশ গতিকে যদিহে ভাৰতে তিনটা দিশৰ পৰা আক্ৰমণ কৰে কিবা কাৰণত নৌসেনা বায়ুসেনা স্থলসেনা তেন্তে পাকিস্তানৰ কি অৱস্থা হ'ব হেতু সহজে অনুমান কৰিব পাৰি কিন্তু এতিয়াও ভাৰতে পাকিস্তানক এটো কথাই কৈ আছে যে সন্ত্ৰাসবাদীৰ যি আশ্ৰয়স্থল হিচাপে তেওঁলোকে ৰাখিছে পিওকে পাক অধিকৃত কাশ্মীৰ হেখন হয়তো এতিয়া আজি মোৰ যিমানকেইটা লাইভত মই আছো সকলোতে আপোনালোকৰ পৰা এইটোৱে মন্তব্য পাইছো যে পিওকেখন লৈ লোৱাৰ সময় ভাৰতৰ গতিকে এয়া হৈছে ভাৰতীয় সেনাৰ যুযুধান দিশ আছে হয়তো ভাৰতে যদি বিচাৰে পিওকে লৈ ল'ব পাৰে কিন্তু তথাপিও ইমান দিন যেহেতু পাক অধিকৃত কাশ্মীৰখনক লৈ ভাৰতে কোনো ধৰণৰ হস্তক্ষেপ কৰা নাছিল কিন্তু তাৰ পৰাই যেহেতু সন্ত্ৰাসবাদীৰ গতিবিধি অত্যন্ত বৃদ্ধি পাইছে পাকিস্তানে তেওঁলোকৰ যি লস্কৰী তৈয়বাৰ হওক জয়সিং মহম্মদক যিসমূহ সন্ত্ৰাসবাদী গোট আছে সেই সন্ত্ৰাসবাদী গোটসমূহত পিওকে থাকিবলৈ দিছে যেটো আটাইতকৈ ডাঙৰ কথা যাৰ বাবে ভাৰতে এতিয়া অপাৰেচন সিন্দুৰ ঘোষণা কৰিছে ২৬ জন লোকক পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে যিদৰে হত্যা কৰিছিল ভাৰতে তাৰ প্ৰতিশোধ লৈছে আৰু প্ৰতিশোধ এবাৰ পানীৰেও ল'ব কাৰণ মই কৈছোৱেই যিসকল লোকক আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক দেখুৱাই দিছো ভাৰতে চেনাব নদীৰ ওপৰত থকা দুটা বান্ধ হৈছে সালাল আৰু বাগলিহাৰ এই দুটা বান্ধৰ মাত্ৰ দুখন গেট খুলি দিছে এই দুখন গেট খুলি দিয়াৰ এইদৰে খুলি দিছে এইফালে পাকিস্তানৰ দিশলৈ পানীসমূহ গুচি গৈছে এতিয়া পাকিস্তানত বানত কগকবাৰ পাৰে পাকিস্তান জলবিস্ফোৰণৰ আশংকা গতিকে ভাৰতে পাকিস্তানক প্ৰথমতে টৰাং কৰি মাৰিছে এতিয়া বুৱাই মাৰিবলৈ গৈ আছে গতিকে পাকিস্তানৰ অৱস্থা কি হ'বলৈ গৈ আছে হেতু আপুনি মই সহজে অনুমান কৰিব পাৰো এইদৰে খুলি দিছে ভাৰতে নদীবান্ধ পাকিস্তানৰ অংশত এতিয়া বানপানী হ'ব বানপানীৰ হোৱাৰ তথ্য ইতিমধ্যে লাভ কৰিছে কিন্তু পাকিস্তানে সকলো কথা সদৰি কৰা নাই ইতিমধ্যে কিন্তু এটো কথা চিৰসত্য যে চেনাব নদীৰ বানৰ ওপৰত চেনাব নদীখনৰ ওপৰত পাকিস্তানৰ প্ৰায় তেওঁলোকৰ যি জনতা আছে যিসকল কৃষিজীৱী জনতা পাকিস্তানৰ কাৰণ জানো পাকিস্তানৰ খেতিৰ ওপৰত যথেষ্ট সংখ্যক নিৰ্ভৰ কৰে তেওঁলোকে ঘেঁহু খেতি হয় যিসমূহ খেতি হয় তেওঁলোকৰ তাত সেই সকলো খেতিৰ বাবে এই চেনাব নদীখন অত্যন্ত গুৰুত্বপূৰ্ণ যিখনৰ কিন্তু সমগ্ৰ চেনাব নদীখনৰ চলাচলৰ সমগ্ৰ শক্তি ভাৰতৰ ওচৰত আছে ভাৰতে মন গলে বন্ধ কৰি দিব পাৰে মন গলে খুলি দিব পাৰে গতিকে শক্তি যি চালিকা শক্তি ভাৰতে ৰাখি থৈ দিছে গতিকে পাকিস্তান ভাৰতৰ ওপৰত এতিয়াও নিৰ্ভৰশীল হৈ আছে নিৰ্ভৰশীল হৈ থাকিব এইদৰে পানী খুলি দিছে পানী খুলি দিয়াৰ পিছত পাকিস্তানৰ কি অৱস্থা হয় হেতু আমি পৰৱৰ্তী সময়ত দেখিম কিন্তু পাকিস্তানে যি ধৰণৰ কাপুৰুষালি কৰি আছে সীমান্তত আহি সাধাৰণ নাগৰিকক তেওঁলোকে টাৰ্গেট কৰিছে হত্যা কৰিছে সেই সকল লোকৰ উচিত প্ৰত্যুত্তৰ বা সেই সমূহৰ প্ৰতিশোধ ভাৰতে লবলৈ গৈ আছে হয়তো কিছু সময় পিছত পাকিস্তানত জলবিস্ফোৰণ দেখা পাব গতিকে ইতিমধ্যেই ভাৰতে ইছলামাবাদকে আৰম্ভ কৰি সকলোতে আক্ৰমণ কৰিছে পাকিস্তানত আক্ৰমণ কৰিবলৈ বাকি নাই কিন্তু তাৰ পাছতো পাকিস্তানী সেনাই তেওঁলোকে উৰিত আহি আক্ৰমণ কৰি আছে লগতে তেওঁলোকে জম্মু কাশ্মীৰত আক্ৰমণ কৰি আছে কিন্তু তাৰ পিছতো ভাৰতে এতিয়া আক্ৰমণ কৰিবলৈ আগবাঢ়িছে অন্য দিশে ভাৰতে এবাৰ নদীবান্ধ খুলি দিছে দুখন গেট খুলি দিয়াৰ লগে লগে সালাল আৰু বাগলিহাৰ বান্ধৰ পাকিস্তানৰ এতিয়া হাহাকাৰ লাগিছে গতিকে এয়া হৈছে পাকিস্তানৰ পৰিস্থিতি ভিক্ষাৰী পাকিস্তানৰ কথা ক'বলৈ গৈ আছো যিসমূহে হাতত লুটা লৈ তেওঁলোকে IMFৰ ওচৰত যাব লগা হৈছে ঋণ বিচাৰিব লগা হৈছে ইয়াৰ পূৰ্বে আমি দেখিছিলো পাকিস্তানৰ প্ৰধানমন্ত্ৰী যেতিয়া গৈছিল বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানে তেওঁক লক কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল তাৰ অন্যতম কাৰণটো হৈছে দেউলিয়া পাকিস্তানে গৈ পেলাই তেওঁলোকে ভিক্ষা খুজি থাকে তেওঁলোকৰ ওচৰত তেওঁলোকক ঋণ লাগে তেওঁলোকক ধন লাগে দেশ কেনেকৈ চলিব কাৰণ সন্ত্ৰাসবাদীৰ লালন পালনৰ নামত তেওঁলোকে সকলো টকা খৰচ কৰে তাৰ পিছত পাকিস্তানৰ অৱস্থা হৈছে এয়া গতিকে এবাৰ পাকিস্তানত হ'ব জলবিস্ফোৰণ যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো এই ধৰণে ভাৰতে চেনাব নদীৰ ওপৰত থকা দুটা বান্ধ সালাল আৰু বাগলিহাৰ বান্ধৰ দুটাকৈ গেট খুলি দিছে তাৰ পিছত পাকিস্তানত হাহাকাৰ লাগিছে আমি দেখিছিলো হিন্দু জল চুক্তিৰ মতে যেতিয়া বাতিল কৰিছিল ভাৰতে এই পেহেলগামৰ পিছতে কিন্তু তেওঁলোকৰ পানী নাইকিয়া হৈ গৈছিল পাকিস্তানত চেনাব নদীখন একেবাৰে শুকাই গৈছিল এতিয়া ভাৰতে বুৱাই দিছে পাকিস্তানত হাহাকাৰ লাগিছে ধন্যবাদ